নমস্কাৰ অসমবাসী ৰাইজ, মই তাপস আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ অন্য এটি ভিডিঅ'। তো আজি আমি আহিছোঁ কাজিৰঙাত। তো গাড়ী আমি বাহিৰত থৈ ভিতৰত আমি আহিছোঁ চাফাৰী কৰিবলৈ, জীপ চাফাৰী। ৰাইজ চাওক, এই হ'ল আমাৰ কাজিৰঙা। এইফালে আমি গৈ আছোঁ ৰাস্তাৰ মাজেৰে। চাওক, এই আগৰ পৰা গৈ এইফালে গোটেই আমাৰ ফিল্ডটো দেখা পাইছেনে? এইবিলাক ফিল্ডতে আমাৰ গড়বিলাক ঘাঁহ খাই থাকে, হাতী, গড়, হৰিণ এইবিলাকে ঘাঁহ খাই থাকে। এইটো মানে ফাৰ্ষ্ট ষ্টাৰ্টিং পইণ্ট আৰু এইফালে আমি আহি গ'লোঁ জংঘলৰ মাজলৈ, ৰাইজ অৰণ্যৰ মাজত। চাওক, গছ গছনিৰ সতেজ অক্সিজেন পাই মোৰ মন একদম উৎফুল্লিত হৈ গৈছে ৰাইজ। তো চাওক, এইবোৰক ঘন ঘন গছৰ অৰণ্যৰ দৃশ্য আপোনালোকেও উপভোগ কৰক। চ' ৰাইজ, আমি আহি পাই গ'লোঁ কাজিৰঙাৰ মাজত যে এখন ষ্টে পইণ্ট যে দিয়ে তাতে। এইটো চাওক, এইখন বিলত একদম চিতল মাছৰ বাবে বিখ্যাত। ইয়াতে বোলে বহুত চিতল মাছ পোৱা যায়। এইফালে আমাৰ পাৰ্টি ফটো উঠাত ব্যস্ত। এইফালে আমি অহা জীপবোৰ, আমাৰ লগত 4খন জীপ আহিছে আমাৰ। আৰু সৌ দেখিছে ৱাটছ টাৱাৰখন? এইখন হৈছে ফৰেষ্টাৰ ডিপাৰ্টমেণ্টৰ ৱাটছ টাৱাৰ বাৰু। এইটো আমাৰ অক্ষয় কুমাৰে দিয়া, মানে ডনেট কৰা আৰু। ইয়াতে আমাক মধ্যন্তৰৰ একবাৰ জিৰণি দিয়ে, ইয়াৰ পৰা আকৌ আমি ষ্টাৰ্ট দিওঁ। চ' ৰাইজ, অলপ জিৰণি লোৱাৰ পিছত আমাৰ যাত্ৰা আকৌ আৰম্ভ হ'ল। এনেকৈ জংঘলৰ মাজে মাজে গৈ আছোঁ। আপোনালোকক এটা বিকৃত বস্তু দেখাম ৰাইজ। এই আমাৰ বাঘে যে আগতে মানে চিকাৰ কৰিবলৈ যোৱাৰ আগতে যে নিজৰ নখবোৰ যে চাফা কৰি একদম ধাৰ কৰি লৈ যায় যে, সেই গছজোপা অলপ আগত গৈ আছে বোলে। মই আপোনালোকক দেখাই আছোঁ ৰাইজ। তো এই তেনেকৈ আমি বিশেষ একো বস্তু চাব পৰা নাই, অলপ দূৰ দূৰণিত আছেতো, মানে মোৰ কেমেৰাটো অলপ কমজুৰি। তো গতিকে ইমান দূৰৰ বস্তু ৰেণ্ডাৰ কৰিব নোৱাৰে, ডিটেক্ট কৰিব নোৱাৰে। চ' ৰাইজ, বেছি কিবা জীৱ জন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। চ' ৰাইজ, মই দুখিত, আপোনালোকে একো মনত নাৰাখিব। ত' যিখিনি পাৰিছোঁ অলপ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ। এইফালে চাওকচোন, এখন হৰিণ আছে। এই হৰিণখন চাওক, হৰিণটো চাওক, অলপ ডাঙৰ। এইটো কি জাতি বা কৈছিল, মোৰ সঠিক বাৰু মনত নাই। এই চাওক, অলপ মাথাটো দেখায়। এইটো হ'ল আমাৰ উৰিয়ম গছটো। চাওক, ইয়াতে বাঘে নখ আঁচুৰি নখটো চাফা কৰি তাৰপিছতে চিকাৰ কৰিবলৈ যায়। এইটো চাওক, উৰিয়ম গছ ৰাইজ। এই চাওক, বাঘৰ নখৰ আঁচোৰবোৰ মোবাইলত ভালকৈ ডিটেক্ট হোৱা নাই চাগে, তথাপিও চাওক ৰাইজ, যিখিনি চাব পাৰে উপায় নাই আৰু। চ' ৰাইজ, এইফালে আছে আমাৰ এটা হৰিণ। চাওক, ওচৰতে আছিল বাবে কেমেৰা ডিটেক্ট হ'ল বাবে দেখুৱালোঁ আৰু আপোনালোকক। ৰাইজ চাওকচোন, এইটো আমাৰ এইফালে ঘূৰি সাপ বুলি কয়। আপোনালোকৰ ফালে বা কি কয় অলপ কমেণ্ট কৰি জনাবচোন ৰাইজ। চ' ৰাইজ, ব'লক আমি ওলাই যাওঁ ইয়াৰ পৰা। এই আগেদি যে গৈ আছে আমাৰ হৰিণ। ৰাইজ, এইবিলাকে ওচৰৰ বস্তুবিলাক অলপ দেখাব পাৰি আৰু, দূৰৰ বস্তুটো ইমান ৰেণ্ডাৰে নহয় মোবাইলত। চ' ৰাইজ, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ ৰাইজ। বাই বাই। তো ভিডিঅ'টো ভাল লাগিলে কমেণ্ট এটা কৰি দিব, লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' চব কৰি দিব ৰাইজ। বাই বাই।